লিডুত চাঞ্চল্যকৰ অপহৰণৰ ঘটনা ২৮ বছৰীয়া এগৰাকী মহিলাক অপহৰণৰ সন্দেহ মাৰ্ঘেৰিটাৰ লিডুত সংঘটিত এক অপহৰণ কাণ্ডই জোকাৰিছে সমগ্ৰ লিডু অঞ্চল উত্থাপিত অভিযোগ মতে ৰমেশ কৰ্মকাৰ নামৰ লোকজনে অপহৰণ কৰিছে মহম্মদ গোৱালা নামৰ ২৮ বছৰীয়া বিবাহিত মহিলাগৰাকীক ৰমেশ কৰ্মকাৰৰ ঘৰ ডিগবৈৰ বালিজানত বুলি জানিব পৰা গৈছে ইমানটো গম নাপাওঁ মই ডিউটিৰ পৰা যেতিয়া আহিলোঁ বৰমা ঘৰত সোমালোঁ তেতিয়া বৰমাই বিচাৰিছে বোলে ১টামান বজাৰ পৰা বেংকত যাম বুলি কৈ ওলাইছে ছোৱালীজনী কিন্তু তাই ১টা বজাতে ওলাইছে আৰু ৰমেশ নাম হয় যেতিয়া মই খবৰ কাটি ল'লোঁ ফোন কৰিলোঁ মানুহটো যেতিয়া নম্বৰ চম্বৰ লয় তাৰপিছত তাই কৈছে যে মই লৈ আহিছোঁ ছোৱালীজনীক মই ৰমেশে ক'লে ছোৱালীজনীক লৈ আহিছোঁ মই কিবা খুৱাই লৈ আহিছোঁ আমি ডিব্ৰুগড় পাৰ হৈ গ'লোঁ বুলি কৈ আছে অঁ ছোৱালীজনীক ক'লোঁ মই বাইজনীক দিয়া বুলি ক'লোঁ তো বাইজনী ল'লে ফোনটো কৈছে মই ডিব্ৰুগড় পাৰ হৈ গ'লোঁ মই কেনেকুৱা যাম মই একোৱে অভাৱ বুজি পোৱা নাই বুলি কৈছে আৰু ইমানটোৱে ইমানটোৱে কথা পাতিছে তাই আৰু একো মাত দিয়া নাই মাকজনীৰ লগত কথা পাত বুলি কৈছোঁ নাই কাৰো লগত কথা নাপাতে তাৰপিছত আকৌ ফোন কৰিছে তাৰপিছত দুবাৰমান ফোন কৰিলোঁ চুইচ অফ হৈ গ'ল মোবাইল চুইচ অফ হৈ গ'ল কি বিচাৰে আপোনালোকে এতিয়া কি বিচাৰে আমি এতিয়া বিচাৰিছোঁ তাইক যেনে য'তো থাকক লৈ আহক আৰু আমি এতিয়া থানাত দিম বুলি কৈছোঁ আপোনাৰ বাইদেউৰ ঘৰ ক'ত আছে এইটো কলপাৰা ব্যক্তিজন ক'ৰ ব্যক্তি আছিল ক'ত কাম কৰিছিলে বুলি তাই ৰমেশে নাৰ্চাৰীত কাম কৰিছিলে তাৰ ঘৰ হয় বোলে বালিজান ক'ৰ নাৰ্চাৰী উল্লেখ্য যে লিডু আঞ্চলিক খণ্ড বন বিষয়া কাৰ্যালয়ত অস্থায়ীভাৱে কৰ্মৰত ৰমেশে দীৰ্ঘদিনৰ পৰা মহিলাগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰি অহা বুলি অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে ৰমেশ কৰ্মকাৰে মহম্মদ গোৱালাৰ পৰিয়ালক মহিলাগৰাকীক নিচা জাতীয় দ্ৰব্য খুৱাই অপহৰণ কৰি নিয়া বুলি স্বীকাৰ কৰাৰ কথা স্বীকাৰ কৰিছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে লিডু আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ ঘটনাটো মানে কি হ'ল তাৰ মানে এখনটো নাচাৰি এবি নাচাৰিটো নাচাৰি মানে তাক মানে এনেই মানুহ ৰাখিছিলোঁ মই প্ৰথম ৰাখিছিলোঁ থাকিলে অলপ দিন সেইবিলাক দিবৰ পৰা আনিছিলোঁ সেইখিনি কামখিনি কৰি গুচি গ'ল তাই এইজন বালিজানৰ ল'ৰা হৈছিল মানুহজন এই দুদিন থাকে দুদিন যায় অঁ তেনেকৈ ৰাতি হ'লে মানে থাকি যায় কাম কৰি আছিলে অঁ ইয়াতে কাম কৰি আছিলে ৰমেশ কৰ্মকাৰ আপুনি কেতিয়া মানে তেখেতক নিযুক্তি নাই নিযুক্তি নহয় হাজিৰা কাম কৰা নিযুক্তি হিচাপে নহয় এইটো হাজিৰা কাম কৰা আৰু ডেইলি হাজিৰা কৰাম ডেইলি হাজিৰা কাম কৰে কি বালিজানৰ ঘৰটো কেতিয়াবা ৰাতি হ'লে মানে চাইকেল আছে দেৰি হ'ল থাকি যায় সেই তেনেকৈ ধৰি লওক কাম কৰি আছিলে এমাহ কাম কৰি আছিলে আজিও সেই ঘৰলৈ যাওঁ বুলি ওলাই গ'ল এতিয়া এগৰাকী মহিলাক তেখেতে অপহৰণ কৰি নিয়া তেখেতে লৈ যোৱা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে কি ক'ব আপুনি তো মইতো এইখিনিত মই নাজানিম নহয় কেনে জানিম মই কোনে কাক কি কৰিছে কেনেকৈ মই জানিম মোৰ ষ্টাফ হ'লে বেলেগ কথা এটা এইটো হাজিৰা মানুহ কাম কৰা মানুহে আৰু কি ক'ব বিচাৰিব মই বিশেষ কি ক'ম মই সেইটোৱে মই জানো মইতো তেনেকৈ নাজানিমতো অঁ তেখেতৰ কিবা পৰিচয় পত্ৰ আছে নেকি পৰিচয় পত্ৰ তেনেকৈ নাই তেনেকৈ এটা বালিজানত ঘৰ এনেই একো আপোনালোকে একো পৰিচয় পত্ৰ আমিতো হেৰি এনেকুৱা ডেইলি হাজিৰা কৰা মানুহটো তেনেকৈ নলওঁতো ফটো কিবা নাই নাই